আজি আমি আলোচনা কৰিম ক্লাছ 6-ৰ এটি লেচন দ্য মাৰ্চেণ্ট অফ ভেনিছ অৰ্থাৎ ভেনিছৰ ব্যৱসায়ী। চাওঁ আমি some selected students of class 6 of Prudent Wisdom Academy are planning to stage a drama in their annual function। তো ইয়াত কৈছে যে কিছুমান প্ৰুডেণ্ট উইজডম একাডেমীৰ ক্লাছ 6ত পঢ়া কিছুমান নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে কি পৰিকল্পনা কৰি আছে যে তেওঁলোকৰ বাৰ্ষিক অধিৱেশনত তেওঁলোকে এটা নাটক উপস্থাপন কৰিব। Their English teacher, Mr. Bora, has prepared a short script on the basis of Shakespeare's The Merchant of Venice for them। তো তেওঁলোকৰ ইংৰাজী শিক্ষক মিষ্টাৰ বৰাই কি কৰিলে, এটা সংক্ষিপ্ত এটা লিখনি প্ৰস্তুত কৰি দিলে কিহৰ ওপৰত, শ্বেক্সপিয়াৰৰ এটা কিতাপ দ্য মাৰ্চেণ্ট অফ ভেনিছৰ ওপৰত তেওঁলোকৰ বাবে। অনুৰাগ, প্ৰীতম, ৰিহা, অশোক এণ্ড মৃন্ময় আৰ গোয়িং টু টেক পাৰ্ট ইন দ্য ড্ৰামা। তো অনুৰাগ, প্ৰীতম, ৰিহা, অশোক আৰু মৃন্ময়ে তেওঁলোকে কি কৰিব, এই নাটকখনত অংশগ্ৰহণ কৰিব। দ্য টিচাৰ হেজ আস্কড ঋতিকা টু বি দ্য এংকাৰ। তো শিক্ষকজনে ঋতিকাক কি হ'বলৈ কৈছে, এটা এই যিটো নাটক হ'বলৈ গৈ আছে এই নাটকৰ সূত্ৰধাৰ হ'বলৈ কৈছে। অৰ্থাৎ এংকৰ কোন, যিজনে মঞ্চত উঠি মঞ্চত ইজনৰ পিছত আনজন অহাৰ সময়ত তেওঁলোকৰ নামবোৰ ঘোষণা কৰি দিয়ে যে এতিয়া মঞ্চত আহিব, কাৰোবাৰ নাম কৈ দিলে তাৰ পিছৰ প্ৰতিযোগী। তো তেনেধৰণৰ তোমালোকে নিশ্চয় বুজি পাইছা। অন দ্য ডে অফ দ্য এনুৱেল ফাংচন ঋতিকা এণ্টাৰ্ছ অন দ্য ষ্টেজ। তো সেই বাৰ্ষিক অধিৱেশনৰ দিনাখন ঋতিকা ষ্টেজলৈ গ'ল। ঋতিকাই কি ক'ব আমি চাওঁ। উইলিয়াম শ্বেক্সপিয়াৰ, ওৱান অফ দ্য গ্ৰেটেষ্ট ড্ৰামাটিষ্ট অফ দ্য ৱৰ্ল্ড, হেড ৰিটেন মেনি ৱৰ্ল্ড ফেমাছ ড্ৰামাছ। তো ইয়াত কৈছে যে ইয়াত উইলিয়াম শ্বেক্সপিয়াৰৰ তেখেতে ঋতিকাই ইন্ট্ৰডাকশ্যন দিছে। ইয়াত কৈছে যে উইলিয়াম শ্বেক্সপিয়াৰ এটা আমাৰ বিশ্বৰ এজন মহান নাট্যকাৰ আৰু তেখেতে বহুতো বিশ্ববিখ্যাত নাটক তেখেতে লিখিছিল। হি ৱাজ বৰ্ণ ইন 1564 আৰু তেখেতে জন্মগ্ৰহণ কৰিছিল 1564 চনত এণ্ড ডাইড ইন 1616 আৰু তেখেতে মৃত্যুবৰণ কৰিছিল 1616 চনত। নাও উই আৰ গোয়িং টু perform a short drama which is prepared by our respected Bora sir on the basis of Shakespeare's world famous tragicomedy The Merchant of Venice। তো ঋতিকাই কি কৈছে যে এতিয়া আমি এটা নাটক, যিটো নাটক আমাৰ সন্মানীয় বৰা ছাৰে প্ৰস্তুত কৰিছে কিহৰ ওপৰত, শ্বেক্সপিয়াৰৰ বিশ্ববিখ্যাত ট্ৰেজিকমেডি দ্য মাৰ্চেণ্ট অফ ভেনিছৰ ওপৰত। তো সিহঁতে এতিয়া উপস্থাপন কৰিব ওলাই আছে নাটকটো। দ্য মাৰ্চেণ্ট অফ ভেনিছ, হিয়াৰ আৰ দ্য কেৰেক্টাৰ্ছ। তো ইয়াত কৈছে যে এতিয়া চৰিত্ৰসমূহ দেখাব। এজ চুন এজ ঋতিকা এনাউন্সেছ দ্য নেমছ দ্য কেৰেক্টাৰ্ছ এণ্টাৰ্ছ ওৱান আফটাৰ আনাডাৰ। তো ঋতিকাই যেতিয়াই সেই চৰিত্ৰবোৰ, যি চৰিত্ৰই এই নাটকত ভূমিকা পালন কৰিব, সেই চৰিত্ৰসমূহৰ নাম যেতিয়া ঘোষণা কৰি দিছিল যে এটাৰ পিছত আনটো চৰিত্ৰ সেই ষ্টেজত সোমাই আহিছিল। ঋতিকাই এতিয়া ক'ব, হিয়াৰ ইজ অনুৰাগ এজ এণ্টনিঅ'। তো এয়া অনুৰাগে কি ৰোল প্লে কৰিব, এণ্টনিঅ'ৰ ৰোলটো প্লে কৰিব। অৰ্থাৎ এণ্টনিঅ'ৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো তেখেতে ল'ব। এণ্টনিঅ' ইজ ওৱান অফ দ্য ৰিচেষ্ট মাৰ্চেণ্টছ অফ ভেনিছ। তো ইয়াত এণ্টনিঅ'ৰ পৰিচয় দাঙি ধৰিছে যে এণ্টনিঅ' ভেনিছৰ এজন ধনী এজন ব্যৱসায়ী। হি ইজ এন ইনফ্লুৱেঞ্চিয়েল এণ্ড পাৱাৰফুল নবেল মেন অফ ভেনিছ। আৰু তেখেত এজন প্ৰভাৱশালী আৰু খুব শক্তিশালী এটা সম্ভ্ৰান্ত মানুহ ভেনিছৰ। হি ইজ কাইণ্ড, জেনাৰাছ, অনেষ্ট এণ্ড ইজ লাভড বাই অল দ্য পিপল হু ন' হিম। তাত কি কৈছে যে তেখেত বহুত দয়াশীল, মহানুভূতিশীল সম্পন্ন, অনেষ্ট, সাধু আৰু তেখেতক যিসকল মানুহে জানে বা চিনি পায় তেওঁলোক সকলোৱে তেওঁক ভাল পায়। হিয়াৰ ইজ প্ৰীতম এজ বাছানিঅ'। তাৰপিছত ঋতিকাই ক'লে যে এয়া প্ৰীতম, তেখেতে বাছানিঅ'ৰ যিটো চৰিত্ৰ এই চৰিত্ৰৰ পালন কৰিব, চৰিত্ৰত নাটক কৰিব। বাছানিঅ' ইজ এ ব'জম ফ্ৰেণ্ড অফ এণ্টনিঅ'। আৰু বাছানিঅ'ই এণ্টনিঅ'ৰ অন্তৰংগ বন্ধু। হি হেজ মেট এ বিউটিফুল এণ্ড ৰিচ লেডি নেম পৰ্চিয়া। তো বাছানিঅ'ই এটা ছোৱালীক লগ কৰিছিল, যি ছোৱালী তাই এটা খুব ধুনীয়া আৰু ধনী মহিলাক লগ কৰিছিল যাৰ নাম পৰ্চিয়া। হি ৱান্টছ টু মেৰি হাৰ। আৰু বাছানিঅ'ই সেই মহিলাগৰাকীক বিয়া কৰিব বিচাৰে। বাট হি ডাজ নট হেভ মানি টু গ' টু বেলমণ্ট এণ্ড মিট হাৰ। কিন্তু বাছানিঅ'ৰ লগত পইচা নাই, যাৰ দ্বাৰা কি কৰিব, বাছানিঅ' বেলমণ্টলৈ যাব আৰু সেই ছোৱালীজনক লগ কৰিব। চ' হি আস্ক মানি
ফৰ হি আস্ক এন্থনিঅ ফৰ মানি। তো কি কৰিলে, তাৰ বাবে এন্থনিঅৰ পৰা তেখেতে বাছানিঅই পইচা খুজিলে। হিয়াৰ ইজ অশোক এজ শ্বাইলক। তো অশোকৰ পৰিচয় দাঙি ধৰিছে এখেতে শ্বাইলকৰ যি চৰিত্ৰটো পালন কৰিব বা চৰিত্ৰটো নাটক কৰিব। শ্বাইলক ইজ এ জিউ এণ্ড এ মানি লেণ্ডাৰ। তো শ্বাইলক কোন? শ্বাইলক এটা ইহুদী আৰু তেখেতে পইচা ধাৰত দিয়ে। হি হেটছ এন্থনিঅ এণ্ড ফিল জেলাছ ফৰ হিজ পপুলাৰিটি। আৰু শ্বাইলকে এন্থনিঅক বেয়া পায় আৰু এন্থনিঅৰ বাবে খুব ঈৰ্ষা কৰে এন্থনিঅক চাই, কিয়নো এন্থনিঅ ইমান জনপ্ৰিয়, সকলোৱে এন্থনিঅক ভাল পায়। হিয়াৰ ইজ ৰিহা এজ পৰ্চিয়া। ইয়াত কি কৈছে, এয়া ৰিহাই পৰ্চিয়াৰ যি চৰিত্ৰ, এই চৰিত্ৰটো পালন কৰিব। পৰ্চিয়া ইজ এ ৰিচ হাইৰেছ। তো পৰ্চিয়া কোন? পৰ্চিয়া এটা ধনী উত্তৰাধিকাৰিণী। শ্বি ইজ বিউটিফুল এণ্ড হেজ ৱাণ্ডাৰফুল পাৰ্চনেল কোৱালিটিজ। ইয়াত কি কৈছে যে ৰিহা বহুত ধুনীয়া আৰু তাৰ বহুত আশ্চৰ্যজনক ব্যক্তিগত গুণ আছে। ফৰ দিছ মেনি চুইটাৰ্ছ ফ্ৰম ডিফাৰেণ্ট কৰ্নাৰ্ছ অফ দ্য ৱৰ্ল্ড ৱান্ট টু মেৰি হাৰ। আৰু এই কাৰণেই পৃথিৱীৰ বিভিন্ন চুকৰ পৰা বিভিন্ন অভিযাক্তাই কি বিচাৰে? পৰ্চিয়াক বিয়া কৰিব বিচাৰে। চুইটাৰ্ছ মিনছ দৰাসকল, বহুতো দৰা থাকে, ঠিক আছে, তো সিহঁতক অভিযাক্ত বুলি কয় চুইটাৰ্ছ। তো হিয়াৰ ইজ মৃন্ময় এজ দ্য ডিউক। তেতিয়া কি কৈছে, এয়া মৃন্ময়ে ডিউকৰ যি চৰিত্ৰটো পালন কৰিব। দ্য ডিউক অফ ভেনিছ প্ৰিচাইডছ এজ জাজ অভাৰ দ্য কোৰ্ট প্ৰচিডিংছ ইন দ্য ড্ৰামা। তো ডিউকে কি কৰিব? ভেনিছৰ সম্ৰাট নহয় জানো, তো এই সম্ৰাটে এজন বিচাৰপতিৰ ৰূপে সভাপতিত্ব কৰিব, যি আদালতৰ যিবিলাক কাৰ্যবিধি থাকে এই ড্ৰামাটোত, এই নাটকখনত তেখেতে পালন কৰিব। দ্য কেৰেক্টাৰ্ছ এক্সিট। তো পৰিচয় হৈ যোৱাৰ পিছত যি চৰিত্ৰ আছিল, অনুৰাগ, প্ৰীতম, যিসকলে মানে এন্থনিঅ, শ্বাইলক, তাৰপিছত বাছানিঅ, ৰিহা, তেওঁলোকক পৰিচয় দাঙি দিছিল। তাৰপিছত ডিউক, মৃন্ময়ক। তো ইহঁতে পৰিচয় হৈ যোৱাৰ পিছত তেওঁলোকে কি কৰিলে, সেই ষ্টেজটোৰ পৰা, মঞ্চৰ পৰা তেওঁলোক গুচি আহিল। দৃশ্য 1 Scene 1। ইয়াত কি কৈছে, বাছানিঅ এণ্ড এন্থনিঅ মিট ইন এ ষ্ট্ৰীট অফ ভেনিছ। বাছানিঅ, তো ইয়াত কি কৈছে, বাছানিঅ আৰু এন্থনিঅ ভেনিছৰ ৰাস্তাত ইজনে আনজনক লগ পালে। বাছানিঅ, অ'হ ডিয়াৰ এন্থনিঅ, মাই বজম ফ্ৰেণ্ড, আই নিড ইয়ৰ হেল্প। তো বাছানিঅ আৰম্ভ কৰিলে যে, মোৰ মৰমৰ এন্থনিঅ, মোৰ অন্তৰংগ বন্ধু, মোক সহায়ৰ প্ৰয়োজন আছে, তোমাৰ সহায়ৰ প্ৰয়োজন। এন্থনিঅ, মাই ফ্ৰেণ্ড, টেল মি হোৱাট কেন আই ডু ফৰ ইউ। তো এন্থনিঅ কি ক'লে, মোৰ বন্ধু, কোৱা মই তোমাক কেনেকৈ সহায় কৰিব পাৰোঁ। হোৱাট কেন আই ডু ফৰ ইউ, মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ। বাছানিঅ, আই লাভ পৰ্চিয়া, এ ৰিচ এণ্ড বিউটিফুল লেডি। তো বাছানিয়ে কি কৈ আছে, মই পৰ্চিয়াক ভাল পাওঁ, এটা ধনী আৰু খুব ধুনীয়া ছোৱালী, ধুনীয়া মহিলা। আই ৱান্ট টু মেৰি হাৰ, মই তাইক বিয়া পাতিব বিচাৰোঁ। ছ' আই নিড মানি ফ্ৰম ইউ টু গ' টু বেলমণ্ট। তো তাৰ বাবে মোক তোমাৰ পৰা পইচাৰ প্ৰয়োজন আছে, যাতে মই বেলমণ্টলৈ যাব পাৰোঁ। এন্থনিঅ, ডোণ্ট ৱৰি, আই উইল হেল্প ইউ। তুমি চিন্তা নকৰিবা, মই তোমাক সহায় কৰিম। আই ডোণ্ট হেভ ৰেডি মানি নাও, মোৰ লগত এতিয়া প্ৰস্তুত পইচা নাই। ছ' আই উইল বৰ' মানি ফ্ৰম শ্বাইলক। তো সেইবাবে মই কি কৰিম, শ্বাইলকৰ পৰা পইচা ধাৰত ল'ম। Scene 2 দৃশ্য 2। ইয়াত কি কৈছে, শ্বাইলক এতিয়া শ্বাইলকৰ ঘৰত যাব। এন্থনিঅ, বাছানিঅ, হোৱাট ডু ইউ ৱান্ট। তো শ্বাইলকে কৈছে, যেতিয়া শ্বাইলকৰ ঘৰত গ'ল বাছানিঅ আৰু এন্থনিঅই, তো শ্বাইলকে কৈ আছে, এন্থনিঅ, বাছানিঅ, তোমালোকে কি বিচাৰা। এন্থনিঅ, আই নিড মানি, মোৰ পইচাৰ প্ৰয়োজন। 3000 ডাকেটছ। তো ডাকেটছ হ'ল পুৰণি ইউৰোপৰ যিবিলাক দেশ আছিল, সেই দেশত ৰুপিজক, যিটো আমাৰ ইণ্ডিয়ান কাৰেঞ্চি, পইচা টকা বুলি আমি কওঁ, হয় নাই, ৰুপিজ বুলি কোৱা হয়। তো পুৰণি ইউৰোপৰ যিবিলাক দেশ আছিল, সেই দেশত ডাকেটছ বুলি কোৱা হৈছিল, কিন্তু আজিকালিৰ যি ইউৰোপৰ যিবিলাক পইচা, সেইবিলাক ইউৰো বুলি কোৱা হয়। তো 3000 ডাকেটছৰ প্ৰয়োজন আছে। শ্বাইলকে কি ক'লে, আই গিভ মানি ফৰ ইণ্টাৰেষ্ট, মই পইচা ধাৰত দিওঁ। বাট ইন ইয়ৰ কেছ, কিন্তু তোমাৰ ক্ষেত্ৰত, আই উইল নট টেক এনি ইণ্টাৰেষ্ট, মই কোনো ধৰণৰ সুদ নলওঁ। ইফ ইউ ফেইল টু ৰিটাৰ্ণ দ্য মানি উইদিন 3 months, আই উইল কাট অফ এণ্ড টেক অৱে এ পাউণ্ড অফ ফ্লেছ ফ্ৰম এনি পাৰ্ট অফ ইয়ৰ বডি। তাত কি কৈছে, যদি তুমি 3 মাহৰ ভিতৰত পইচা ঘূৰাবলৈ নোৱাৰা, মই তোমাৰ গাৰ যিকোনো অংশৰ পৰা 1 পাউণ্ড মাংস মই কাটি লৈ ল'ম। ইউ উইল হেভ টু চাইন ছাচ এ বণ্ড। তো তুমি তেনেধৰণৰ এটা চুক্তিত চহী কৰিব লাগিব। বাছানিঅ, ডোণ্ট ৱাৰি, মাই শ্বিপছ উইল ৰিটাৰ্ণ চুন, দেন আই কেন ৰিটাৰ্ণ দ্য মানি। তো বাছানিয়ে কি কৈছে, চিন্তা নকৰিবা, মোৰ জাহাজবোৰ অতি সোনকালেই ঘূৰি আহিব, তাৰপিছত মই তোমাক
পইচা ঘূৰাই দিবলৈ পাৰিম। চিন 3 তাত কি কৈছে ডিউকছ কোৰ্ট। এতিয়া দৃশ্যটো ক'ত স্থানান্তৰিত হ'ল? এতিয়া সম্ৰাটৰ আদালতত। ইয়াত চাওঁ, ইয়াত প্ৰথমে দিয়া আছে প্লেইনথিভ এণ্ড ডিফেণ্ডেণ্ট। প্লেইনথিভত আছে শ্বেলক আৰু ডিফেণ্ডেণ্টত আছে এণ্টনিঅ'। এতিয়া তোমালোকক মই কৈ দিওঁ যে প্লেইনথিভ হ'ল যিজনে আদালতত এজাহাৰ দাখিল কৰে, সেইজনক প্লেইনথিভ বুলি কোৱা হয়। আৰু যাৰ ওপৰত এজাহাৰ দাখিল কৰে, যিজনে সেই অপৰাধটো কৰিছে, তেওঁক কোৱা হয় ডিফেণ্ডেণ্ট। তো দুজন আছে শ্বেলক আৰু এণ্টনিঅ'। চাওঁ আমি দ্য ডিউক। এতিয়া সম্ৰাটে ক'ব, যিহেতু তেওঁৱে এতিয়া আদালতৰ বিচাৰক এই নাটকত, টেল মি শ্বেলক, হোৱাট ইজ ইয়'ৰ কেছ? কৈছে যে শ্বেলক তুমি কোৱা তোমাৰ কেছটোনো কি? শ্বেলক, এতিয়া শ্বেলকে ক'ব ন 3 months are over since I gave the money to Antonio। তো শ্বেলকে কৈ আছে এতিয়া 3 মাহ যিহেতু শেষ হৈ গৈছে, মই যেতিয়া এণ্টনিঅ'ক পইচা দিছিলোঁ। এজ দ্য টাইম ইজ এক্সপায়াৰ্ড হি শ্বুড গিভ মি এ পাউণ্ড অফ ফ্লেছ এজ পাৰ দ্য বণ্ড চাইন বাই এণ্টনিঅ'। তো যিহেতু সময়ৰ ম্যাদ উকলিছে, তো চুক্তিমতে, যি চুক্তিত এণ্টনিঅ' চহী কৰিছিল, সেই চুক্তিমতে এণ্টনিঅ'ই মোক 1 পাউণ্ড মাংস দিয়া উচিত। ডিউক, এণ্টনিঅ' হোৱাট ডু ইউ চে? তো ডিউকে সুধিছে যে এণ্টনিঅ' তুমি কি কোৱা? এণ্টনিঅ' মাই লয়াৰ উইল স্পীক ফৰ মি। তো এণ্টনিঅ' কৈ আছে যে মোৰ উকিলে মোৰ ফালৰ পৰা ক'ব। লয়াৰ, এতিয়া উকিলে কি কৈ আছে? বউজ এণ্ড ষ্টাৰ্ট স্পীকিং। তো মোৰ নত কৰি কথা ক'বলৈ আৰম্ভ কৰিলে। মাই লৰ্ড, শ্বেলক ইজ কিন এবাউট এ পাউণ্ড অফ ফ্লেছ, লেট হিম হেভ ইট। তাত কি কৈছে? মাই লৰ্ড, শ্বেলকে 1 পাউণ্ড মাংসৰ বাবে খুব উৎসাহী, তাক লৈ ল'ব দিয়ক। হেভ ইউ ব্ৰট দ্য নাইফ শ্বেলক? তো সেই উকিলজনে সুধিছে যে তুমি কটাৰী আনিছানে শ্বেলক? শ্বেলক, য়েছ আই হেভ। হয় মই আনিছোঁ বা আছে। লয়াৰ, উকিলে ক'ব ইউ কেন কাট দ্য ফ্লেছ ফ্ৰম এনি পাৰ্ট অফ এণ্টনিঅ'ছ বডি। ইয়াত কি কৈছে উকিলজনে? যে তুমি এণ্টনিঅ'ৰ গাৰ যিকোনো অংশৰ পৰা তুমি 1 পাউণ্ড মাংস তুমি কাটি ল'ব পাৰা, ঠিক আছে। বাট ইন কাটিং দেয়াৰ শ্বুড বি ন' ব্লাড শ্বেড। কিন্তু তুমি যেতিয়া কাটিবা তাত কিন্তু কোনো ৰক্তাক্ত হ'ব নোৱাৰে। বিকজ ইট ইজ নট মেনশ্যন ইন দ্য বণ্ড, কিয়নো এই কথাটো সেই চুক্তিত উল্লেখ নাই। মাই লৰ্ড, আই ডোণ্ট ৱান্ট মাই ক্লাইণ্ট টু লছ ইভেন এ ছিংগল ড্ৰপ অফ ব্লাড। তো ইয়াত কি কৈছে উকিলজনে? যে মাই লৰ্ড, মই নিবিচাৰোঁ যে মোৰ গ্ৰাহকে এনেকুৱা কি 1 টোপাল তেজো তেখেতে ব্যয় কৰক, মই নিবিচাৰোঁ। শ্বেলক হেজ কনস্পায়াৰ্ড টু মাৰ্ডাৰ এণ্টনিঅ'। আচলতে শ্বেলকে এণ্টনিঅ'ক হত্যা কৰিবলৈহে এইটো ষড়যন্ত্ৰ কৰিছে। শ্বেলক ইজ শ্বকড নাও হি ৰিয়েলাইজেছ হিজ ফলি। তো শ্বেলক আচৰিত হৈ পৰিছিল আৰু শ্বেলকে এতিয়া অনুভৱ কৰি আছিল নিজৰ মূৰ্খতা। এভৰিবডি প্ৰেইজেছ দ্য য়াং এণ্ড ইণ্টেলিজেণ্ট লয়াৰ। আৰু সেই আদালতত উপস্থিত থকা যিসকল মানুহ আছিল, সেই সকলোৱে সেই যুৱকজনক, যিজন বহুত বুদ্ধিমান উকিল, তেওঁক বহুত প্ৰশংসা কৰি আছিল। When the lawyer puts off his coat and removes the mustache, all the people present in the court exclaimed in surprise because the lawyer is actually Portia in disguise। তো ইয়াত কি কৈছে? তো যেতিয়া সেই উকিলজনে নিজৰ কোটটো খুলি পেলাইছিল, উকিলৰ যিহেতু এটা কোট থাকে, জেকেট থাকে, তো সেই কোটটো খুলি পেলাইছিল আৰু মুছটো খুলি পেলাইছিল, তেতিয়া তাত উপস্থিত সকলো মানুহে আচৰিত হৈ পৰিছিল, কিয়নো সেই যিটো উকিল আছিল, সেই উকিলটো সাধাৰণতে প্ৰকৃততে পৰ্চিয়া আছিল, ঠিক আছে, ছদ্মবেশত। দ্য ডিউক, ইয়াত কি কৈছে? দ্য ডিউক, নাও ইট ইজ দ্য জাজমেণ্ট টাইম। এতিয়া ৰায়দানৰ সময়, বিচাৰৰ সময়। দ্য কনস্পিৰেচি ইজ অবভিয়াছ ডেট শ্বেলক হেজ প্লান টু মাৰ্ডাৰ এণ্টনিঅ'। যিটো ষড়যন্ত্ৰ এইটো স্পষ্ট যে শ্বেলকে এণ্টনিঅ'ক হত্যা কৰাৰ ষড়যন্ত্ৰ পৰিকল্পনা কৰিছিল। শ্বেলক, আই অৰ্ডাৰ ইউ টু এপ'লজাইজ। তো সম্ৰাটে কি ক'লে? যে শ্বেলক, মই তোমাক আদেশ কৰিছোঁ ক্ষমা খুজিবলৈ। মোৰ অভাৰ ইউ মাষ্ট গিভ হাফ অফ ইয়ৰ প্ৰপাৰ্টি টু দ্য গভৰ্ণমেণ্ট এণ্ড দ্য আদাৰ হাফ টু এণ্টনিঅ' এজ এ পানিছমেণ্ট। ইয়াত কি কৈছে? তাৰ উপৰিও তুমি তোমাৰ আধা সম্পত্তি চৰকাৰক দিব লাগিব আৰু বাকী আধা সম্পত্তি এণ্টনিঅ'ক দিব লাগিব শাস্তিৰূপে। তো তাৰপিছত কি হ'ল? শ্বেলক ৱৰ্কছ অফ ইন শ্বেম, এণ্টনিঅ', বাছানিঅ' এণ্ড পৰ্চিয়া আৰ ইন জয়ফুল মুড। তাৰপিছত কি হ'ল? শ্বেলকে তাৰ পৰা লাজ পাই তাৰ পৰা খোজকাঢ়ি ওলাই গ'ল আৰু এণ্টনিঅ', বাছানিঅ' আৰু পৰ্চিয়াই খুব আনন্দ মানে তাত, যিহেতু সিহঁতে জয়ী হ'ল, তো সিহঁতে আনন্দ কৰি আছিল। তো এইটোৱে আছিল লেচন দ্য মাৰ্চেণ্ট অফ ভেনিছ। এই যিটো কিতাপ, এই মাৰ্চেণ্ট অফ ভেনিছ কিতাপটো লিখিছিল উইলিয়াম শ্বেক্সপিয়াৰে। তো উইলিয়াম শ্বেক্সপিয়াৰৰ ইয়াত যি সৰুকৈ এটা কাহিনী আমি পঢ়িলোঁ, আশা কৰোঁ তোমালোকে বুজি পালা। ধন্যবাদ।